ইফালে নলবাৰী কৃষি বিভাগতো বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বীজ বিতৰণৰ নামত ব্যাপক অনিয়ম। ৭,৪৬৩ গৰাকী কৃষকক বীজ বিতৰণৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ৮৪৫.৯৪ কুইণ্টল বীজ বিতৰণ কৰা হৈছিল কৃষকক। কিন্তু RTIৰ তথ্যত পোহৰ আহিছে এই তথ্য লুণ্ঠন থাকিবলৈ কৃষকৰ চহী জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে। অসম নিৰ্মাণ সেনাই পোহৰলৈ আনিছে কৃষি বিভাগৰ দুৰ্নীতি আৰু কৃষি বিভাগৰ দুৰ্নীতি ফাদিল হোৱাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নলবাৰীতে। আৰু নলবাৰীৰ কৃষি বিভাগত বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। আমি অধিক তথ্য জানিব বিচাৰিছোঁ, সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ চন্দন শৰ্মাৰ সৈতে। আমি সংযুক্ত হোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ, কিন্তু বীজ বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছিল। ৭,৪৬৩ গৰাকী কৃষকক বীজ বিতৰণৰ নামত অনিয়ম। ৮৪৫.৯৪ কুইণ্টল বীজ বিতৰণ কৰা হৈছিল কৃষকক। RTIৰ তথ্যত এই কথা পোহৰলৈ আহিছে, কিন্তু লুণ্ঠন থাকিবলৈ কৃষকৰ চহী জালিয়াতি কৰাৰো অভিযোগ উত্থাপন হৈছে। অসম নিৰ্মাণ সেনাই পোহৰলৈ আনিছে কৃষি বিভাগত সংঘটিত এই দুৰ্নীতি। আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ নলবাৰীৰ ব্যুৰো চন্দন শৰ্মাৰ সৈতে। চন্দন, আপোনাক কাষলৈ আহিছোঁ। সমগ্ৰ ৰাজ্যকপা এই কেলেংকাৰী এটা সংঘটিত হৈছে নলবাৰীত। এই কেলেংকাৰীৰ আঁৰৰ প্ৰতিটো তথ্য মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আৰু এই তথ্য পোহৰলৈ অহাৰ পাছত আৰক্ষী বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? সুমন্ত চাওক, যেহেতু দেখিবলৈ পোৱা গৈছে নলবাৰীত আমি পূৰ্বতেও কেইবাটাও প্ৰতিবেদন আমি দেখুৱাইছিলোঁ। নলবাৰীত বীজ নিগমৰ বীজৰ যি কেলেংকাৰী, এই কেলেংকাৰী আমি কেইবাটাও প্ৰতিবেদন আমি দেখুৱাইছিলোঁ NB নিউজৰ দৰ্শকক। আৰু পুনৰ আমি আজি যি নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আমি উপস্থিত আছোঁ আৰু দেখুৱাবলৈ লৈছোঁ কেনেধৰণৰ এক বীজ কেলেংকাৰী এই মুহূৰ্তত বীজ কেলেংকাৰী হৈছিলে তাৰ আমি এই মুহূৰ্তত দেখুৱাবলৈ ওলাইছোঁ। আৰু প্ৰায় ১৫০০ কুইণ্টলৰ অধিক ইয়াতে বীজ কেলেংকাৰী হোৱাৰ তথ্য ইতিমধ্যে অসম নিৰ্মাণ সেনাই লাভ কৰিছে। আৰু এই অভিযোগ অসম নিৰ্মাণ সেনাই ইতিমধ্যে অভিযোগ তুলি তেওঁলোকে ন্যায়ালয়ৰ কাষ চপাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মোৰ লগত এই মুহূৰ্তত অসম নিৰ্মাণ সেনাৰ অধ্যক্ষগৰাকী ব্ৰজেন বৰ্মন এই মুহূৰ্তত আছে। পোনে পোনে ব্ৰজেনৰ ওচৰলৈ গৈছোঁ। কি ক'ব, যিহেতু আপোনালোকে এটা গুৰুতৰ অভিযোগ আনিছে অসম নিৰ্মাণ সেনাই যি বীজ কেলেংকাৰী নলবাৰীত বৃহৎ এক কেলেংকাৰী সংঘটিত হোৱাৰ আপোনালোকে তথ্য লাভ কৰিছে। দুৰ্নীতি আৰু দুৰ্নীতি নামত বিতৰণৰ কাৰণে বীজ সমূলনছে ইয়াত তাৰমানে কেলেংকাৰীৰ জৰিয়তে যে হজম কৰি থকা হৈছে। আমি যদি ক'বলৈ যাওঁ যি ডিজাস্টাৰ মেনেজমেণ্ট স্কিম, এই স্কিমৰ অধীনত নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ 1 টন 630 কুইণ্টল 815 কেজি পৰিমাণৰ যি বীজ কৃষকৰ বিতৰণৰ কাৰণে ইয়ালৈ আবণ্টন কৰা হৈছিল। আৰু এই বীজসমূহ ৭,৪৬৩ গৰাকী কৃষকক বিতৰণ কৰিবলৈ এই বীজসমূহ অসম চৰকাৰে ডিজাস্টাৰ মেনেজমেণ্ট স্কিমৰ অধীনত 2022-23 বিত্তীয় বৰ্ষৰ ডিজাস্টাৰ মেনেজমেণ্ট স্কিমৰ জৰিয়তে নলবাৰী জিলা কৃষি বিষয়ালৈ প্ৰেৰণ কৰিছিল। কিন্তু এই বীজসমূহৰ প্ৰায় 500 কুইণ্টেলমান বীজ বিতৰণ কৰি বাকী সকলোখিনি বীজেই ইয়াৰ যি ৰক্তবিয়া কৃষকৰ তেজ পি খোৱা যি বিষয়া কৰ্মচাৰী আছে সেইসকলে সমূলনছে হজম কৰিছে। আপোনালোকে গম পায় যি নলবাৰী জিলাত কি এটা ভয়ংকৰ ৰূপত যি ইয়াৰ খৰাং পৰিস্থিতিত সকল যি পতিত হৈ আছে, কৃষি ভূমিসমূহ ধ্বংস হৈ গৈছে। সেই সময়তে নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে ধাৰাবাহিকভাৱে বিভিন্ন আঁচনিৰ জৰিয়তে যিসমূহ বীজ ইয়ালৈ কৃষকৰ নামত আবণ্টন কৰি আছে, ডিজাস্টাৰ মেনেজমেণ্ট স্কিমৰ বাহিৰেও অন্যান্য বহুকেইখন আঁচনিৰ জৰিয়তে ইয়ালৈ যি বীজ আবণ্টন হৈ আছে সেই বীজসমূহ পূৰা দমে হজম কৰি আছে। আপোনালোকে এটা অভিযোগ কৰিছিলে যি তালিকাত তেওঁলোকৰ তালিকা আছে সেই তালিকাত তেওঁলোকে মুচি পেলোৱা হৈছিল আৰু তেওঁলোকে এনেধৰণে দুৰ্নীতিৰ আশ্ৰয় লৈছে। আমি আপোনাক ইতিমধ্যে এই তথ্য পাতি আমি আপোনাকো জনাইছোঁ বা দেখুৱাইছোঁ। আপুনি গম পাইছে কি, আমি যেতিয়া ইয়াত RTI আবেদন দাখিল কৰিছিলোঁ, RTI আবেদন দাখিল কৰিলে ইয়াৰ বিষয়া কৰ্মচাৰীয়ে যিগৰাকী ইয়াত লোকতথ্য বিষয়া আছে ইমদাদ হুছেইন ঠাকুৰীয়া, মূলতঃ তেখেতেই তথ্য গাপ দি তথ্য লুকুৱাই এখেতে ভয়ংকৰ ধৰণৰ এক আইন বিৰোধী এক চক্ৰান্তত লিপ্ত হয়। আইনক সম্পূৰ্ণৰূপে অৱমাননা কৰি এখেতে তথ্য যোগান ধৰে। তথ্য কেতিয়া যোগান ধৰিব? ইয়াত প্ৰথম আপিল আবেদন দাখিল কৰিলেও কোনো দিনেই ইয়াত তথ্য যোগান নধৰে।
ইয়াত তথ্যসমূহ আমাক যোগান ধৰিছে অসম যি তথ্য আয়োগ আছে তথ্য আয়োগৰ যি আমাৰ তথ্য আয়ুক্ত ডক্টৰ যি ৰিভ হাজৰিকা ছাৰৰ অৰ্ডাৰৰ পিছত আপুনি কিমান কিমান কুইণ্টল ইয়াতে যি আপুনি এটা অভিযোগ কৰিছে কিমান বীজ কেলেংকাৰী হৈছে কিমান 1 টন 630 কুইণ্টেল 815 কেজি বীজৰ কেলেংকাৰী হৈছে ইয়াৰ বেছিভাগ বীজ আধাতকৈ বেছি বীজে এখেতসকলে আত্মসাৎ কৰিছে এই তথ্য পাতি যদি আপোনালোকে পৰীক্ষা কৰে তেতিয়া প্ৰতিটো পাততে ইয়াত আমাৰ 1000 পৃষ্ঠা ইয়াত তথ্য আছে প্ৰতিটো পেজতে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা